নমস্কাৰ, মই তৌহিদুল হুছেইন। আজি এইখন ভিডিঅ'ত আমি আলোচনা কৰিম দশম শ্ৰেণীৰ গণিতৰ এক্সাৰচাইজ R2। এক্সাৰচাইজ R2ত বৰ্গসংখ্যা আৰু বৰ্গমূলৰ ওপৰত কিছুমান প্ৰশ্ন দিয়া আছে। বৰ্গসংখ্যা আৰু বৰ্গমূল কি হয় আমি আগত বুজিলে এই এক্সাৰচাইজটো ভালকে বুজি পাম। তো মই আগত কি কৰিম, বৰ্গসংখ্যা আৰু বৰ্গমূলৰ বিষয়ে অলপ প্ৰাথমিক ধাৰণা কিছুমান আলোচনা কৰিম। তো বৰ্গসংখ্যা হৈছে সেইবোৰ সংখ্যা যিবোৰ সংখ্যা কি হয় দুবাৰ পূৰণ কৰি পোৱা যায়। মই ধৰি লৈছো 2 এটা সংখ্যা, ইয়াক যদি মই দুবাৰ পূৰণ কৰো তেতিয়াহ'লে কি পাম? 4 পাম। তো গতিকে 4 সংখ্যাটো কি হ'ব? এটা বৰ্গ সংখ্যা হ'ব। 9 এটা সংখ্যা আৰু 9ক যদি মই কি কৰো দুবাৰ পূৰণ কৰো, 9ৰ লগতে 9 পূৰণ কৰো, তেতিয়া হ'ব কি 9 9 গুণ 81, আৰু সেই 81 সংখ্যাটো এটা কি হ'ব? বৰ্গ সংখ্যা হ'ব। এতিয়া 1 নম্বৰ প্ৰশ্নত দিয়া আছে তলৰ সংখ্যা কেইটাৰ বর্গ সংখ্যার একক স্থান কি হব? তার মানে আমি এই প্রতিটা সংখ্যা যদি কি কৰো স্কয়ার কৰো বা বর্গ কৰো বা দুবার পূরণ কৰো, তেতিয়াহলে যেটো নতুন সংখ্যা পাম, যেটো বর্গ সংখ্যা পাম, ইয়াৰ এককৰ স্থানত কি হব? 1 নম্বৰ প্ৰশ্ন দিয়া আছে 272। তো যদি মই 272 যদি বর্গ কৰো তেতিয়া ইয়াৰ এককৰ স্থানত কি হব? তো ইয়াৰ এককৰ স্থানত আছে 2। তো মই যদি 2ক স্কয়ার কৰো বা 2ক দুবার পূরণ কৰো তেতিয়াহলে কি হব? 2 2 গুণ 4। তো 272 বর্গর এককৰ স্থানত 4 থাকিব। নাম্বার 2 দিয়া আছে 79। 79ৰ বৰ্গৰ এককৰ স্থানত কিমান থাকিব? তো 79ৰ সোঁফালে কি আছে? এককৰ স্থানত আছে 9। তো 9ক যদি মই দুবাৰ পূৰণ কৰো তেতিয়াহলে কি হ'ব? 9 9 গুণ কি হয়? 81, আৰু 81ৰ সোঁফালে কি আছে? 1 আছে। গতিকে 79ক যদি মই স্কয়ার কৰো বা দুবাৰ পূৰণ কৰো তেতিয়াহলে সোঁফালে হ'ব 1। নেক্সট নাম্বার 3 দিয়া আছে 400। 400ৰ বৰ্গৰ এককৰ স্থানত কি হ'ব? 400ৰ সোঁফালে বা এককৰ স্থানত আছে 0। আমি যদি 0 দুবাৰ পূৰণ কৰো তেতিয়াহলে কি হ'ব? 0 * 0 = 0। গতিকে এককৰ স্থানত কি হ'ব? 0 হ'ব। লাস্ট আছে 4 নম্বৰত 2637। 2637 আমাক যিমান ডাঙৰ সংখ্যাই দিয়া থাকক আমি গোটেইবিলাক দেখিব নালাগে, আমি লাষ্টটো দেখিব লাগে। লাষ্টত 7 আছে, তো 7ক আমি দুবাৰ পূৰণ কৰি দিম। 7 * 7। তো 7 7 গুণ কি হয়? 49। 49 সোঁফালে কি আছে? 9 আছে। গতিকে কি হ'ব? 2637ৰ বৰ্গৰ এককৰ স্থানত কি থাকিব? 9 থাকিব। এইটো আছিল 1 নম্বৰ প্ৰশ্ন। নেক্সট নাম্বার 2 নম্বৰত আছে তলৰ সংখ্যা কেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি? তাৰমানে ইয়াতে যিকেইটা সংখ্যা দিয়া আছে সেই সংখ্যা কেইটা পূৰ্ণবৰ্গ সংখ্যা নহয়। আৰু যদি নহয় তেতিয়াহলে ইয়াৰ কাৰণটো কি? কি কাৰণত এই সংখ্যাবোৰ পূৰ্ণবৰ্গ সংখ্যা নহয়? ইয়াৰ কাৰণসমূহ লিখিব লাগে। তো এই কাৰণসমূহ জানিবলৈ হলে আমি কি কৰিম? পূৰ্ণবৰ্গ সংখ্যাৰ টেবিলটো জানি লম। 0ৰ পৰা আৰম্ভ কৰি 9 লৈকে। তো মই যদি 0 স্কয়ার কৰো, তার মানে 0ক যদি দুবার পূরণ কৰো তেতিয়াহলে কি পাম? 0 পাম। যদি 1 স্কয়ার কৰো তেতিয়াহলে কি পাম? 1ক দুবাৰ পূৰণ কৰিলে 1 1 গুণ 1। 2 স্কয়ার কৰিলে কি হ'ব? 2 পূৰণ 2 পাম 4। 3 স্কয়ার কৰিলে কি হ'ব? 3 পূৰণ 3 3 3 গুণ 9। একেদৰে 4 স্কয়ার কৰিলে পাম 16। 5 স্কয়ার কৰিলে পাম 5 5 গুণ 25। 6 স্কয়ার কৰিলে পাম 36। 7 স্কয়ার কৰিলে পাম 7 7 গুণ 49। 8 স্কয়ার কৰিলে পাম 8 8 গুণ 64। আৰু 9 স্কয়ার কৰিলে পাম 9 9 গুণ 81। তো এই সংখ্যা কেইটা যদি আমি ভালদৰে লক্ষ্য কৰো যে কোনো এটা সংখ্যা যেতিয়া স্কয়ার কৰো সেই সংখ্যাটো স্কয়ার কৰিলে লাষ্টত কি থাকিব পাৰে? তো আমি দেখিম 0 থাকিব পাৰে, 1 থাকিব পাৰে, 4 থাকিব পাৰে, 9 থাকিব পাৰে, 6 থাকিব পাৰে, 5 থাকিব পাৰে, 6 থাকিব পাৰে, 9 থাকিব পাৰে, 4 থাকিব পাৰে, 1 থাকিব পাৰে। এইকেইটা যদি আমি ভালকে লক্ষ্য কৰো, ইয়াত দেখা পাম 2 সংখ্যা, 3 সংখ্যা, 7 সংখ্যা আৰু 8 সংখ্যাটো নাই।
তাৰমানে এইকেইটা সংখ্যা কেতিয়াও পূৰ্ণবৰ্গ সংখ্যা হ'ব নোৱাৰে। তাৰমানে এইকেইটা সংখ্যা যেতিয়া কোনো এটা সংখ্যাৰ শেষত থাকিব, এই এই সংখ্যাটো কেতিয়াও পূৰ্ণবৰ্গ সংখ্যা হ'ব নোৱাৰিব। ইয়াতে ভালকে দেখিলে গম পাম 1057 ৰ শেষত কি আছে? 7 আছে। গতিকে 7 থাকিলে কি হয়? বৰ্গ সংখ্যা হ'ব নোৱাৰে। তো 1 নম্বৰৰ উত্তৰ লিখিম 1057 সংখ্যাটোৰ এককৰ স্থানত 7 অংক থকাৰ বাবে ই পূৰ্ণবৰ্গ নহয়। ঠিক একেদৰে নাম্বাৰ 2 দিয়া আছে 7928। একেদৰে ইয়াতো দেখা পাই আছো 8 অংকটো আছে একেবাৰে স্থানত। তো আমি দেখা পালো যে 8 অংক কিন্তু এটা থাকিব নোৱাৰে। তো গতিকে ইয়াৰো এনসাৰ লিখিব পাৰিম যে 7928 ৰ এককৰ স্থানত 8 অংক থকাৰ বাবে ই পূৰ্ণবৰ্গ নহয়। নেক্সট আছে 222। গতিকে ইয়াৰে শেষত দেখা পাই আছো 2 অংকটো আছে আৰু 2 অংকটো থাকিলে পূৰ্ণবৰ্গ সংখ্যা হ'ব নোৱাৰে। গতিকে নাম্বাৰ 3 এনেকৈ লিখিম যে 222 ৰ এককৰ স্থানত 2 থকাৰ বাবে ই পূৰ্ণবৰ্গ নহয়। নেক্সট দিয়া আছে 4 নম্বৰ। 4 নম্বৰত দিয়া আছে 640। এতিয়া কথা হ'ল 0 তো স্কোয়াৰ হ'ব পাৰে। আমি 0 স্কোয়ার করলে 0 হ'ব পাৰে। কিন্তু ইয়াৰ একক স্থানটো 0 আছে। তো এইটো কিয় নহয় বৰ্গ সংখ্যা? তো সদায় মনত ৰাখিব যে কোনো এটা সংখ্যাৰ শেষত যদি অযুগ্ম সংখ্যক 0 থাকে, অযুগ্ম সংখ্যক মানে কি? এটা 0, এটা 0, নাইবা 3টা 0, নাইবা 5টা 0, এনেকুৱা যদি 0 থাকে তেতিয়াহ'লে সেই সংখ্যাটো বৰ্গ সংখ্যা নহয়। সদায় মনত ৰাখিব আহ বৰ্গ সংখ্যাৰ শেষত যদি 0 থাকে তেতিয়াহ'লে 2টা 0 থাকিব পাৰে, নাইবা 4টা 0 থাকিব পাৰে, নাইবা 6টা 0 থাকিব পাৰে। মানে যুগ্ম সংখ্যক 0 থাকে। তো সেই 4 নম্বৰ যিটো প্ৰশ্ন আছে 640 দিয়া আছে, ইয়াৰ শেষত যদিও 0 আছে, যুগ্ম সংখ্যক 0 নাই। ইয়াত মাত্ৰ এটা 0 আছে। সেইকাৰণে এই 640 সংখ্যাটো বৰ্গ সংখ্যা নহয়। তো ইয়াৰ উত্তৰত ইয়াৰ উত্তৰত লিখিব লাগিব যে 640 এককৰ স্থানত এটা শূন্য থকাৰ বাবে ই এটা বৰ্গ সংখ্যা নহয়। 3 নম্বৰ প্ৰশ্নত দিয়া আছে তলৰ সংখ্যা কেইটাৰ বৰ্গ কিমান হ'ব? তো প্ৰশ্নত যিকেইটা সংখ্যা দিয়া আছে সংখ্যা কেইটা কি কৰিব লাগে? আমি বৰ্গ কৰিব লাগে, মানে দুবাৰকে পূৰণ কৰিব লাগে। 1 নম্বৰত দিয়া আছে 19। তো 19 ৰ বর্গ 19 এর বর্গ মানে 19 স্কোয়ার। তো 19 স্কোয়ার মানে কি 19 আমি দুবার পূরণ কৰিব লাগিব। তো যদি আমি 19 দুবার পূরণ করি তেতিয়া কি হ'ব? 19 into 19, 9 9 গুণ 81 1, হাতত 8, 9 1 গুণ 9, 9 17, 1 9 গুণ 9 আৰু 1 1 গুণ 1, 1 7 9 16, 6 হাতত 1, 1 1 2 1 3, 361। নাম্বার 2 দিয়া আছে 37। 37 ৰ বর্গ হব 37 স্কোয়ার। 37 স্কোয়ার মানে কি
37 into 37, তো 37 দুবার পূরণ করিলে কি হব? 7 7 গুণ 49 9 10 4 8 3 গুণ 21 22 23 24 25, 3 7 গুণ 21 এর 1 হাতত 2, 3 3 গুণ 9 আর 2 2 11, 9 5 একে 6 2 একে 3 1 1 3 1 3 6 9, 53 বর্গ, তার মানে 53 স্কয়ার, 53 ইন্টু 53, 53 যদি আমি দুবার পূরণ করব কি পাম? 53 53, 3 3 গুণ 9, 3 5 গুণ 15, 5 3 গুণ 15 5 অর্থাৎ 1, 5 5 গুণ 25 আর একে 23, 9 5 5 10 5 5 এর 10 10 15 অর্থাৎ 1, 6 একে 7 একে 8 আর 2 2809, 2809, মাস্টার আছে 70, 4 নম্বর আছে 78, তো 78 বর্গ 78 স্কয়ার, 78 into 78, 78 দুবার পূরণ করলে কি পাম? 78 into 78, 8 8 গুণ 64, 4 হাত 6, 8 7 গুণ 56, 57 58 59 60 61 62 62, 7 8 গুণ 56, 6 হাত 5, 7 7 গুণ 49 50 1 52 53 54 54 4 6 2 8 6 6 10 1 আজকে 7, এইটি পালো 6084, তো এইটো আছিল 3 নম্বৰ প্ৰশ্ন। পৰীক্ষাত এইবিলাকতকে আকৌ বেলেগ বেলেগ দিব পাৰে, তো একো নাই, জাষ্ট দুবাৰকে পূৰণ কৰি উত্তৰটো লিখি দিলে হয়। নেক্সট 4 নম্বৰ প্ৰশ্ন দিয়া আছে মৌলিক উৎপাদক বিশ্লেষণ কৰি বৰ্গমূল নিৰ্ণয় কৰা। তাৰমানে ইয়াতে যিকেইটা সংখ্যা দিয়া আছে এই গোটেইবিলাক কি হয়? বৰ্গ সংখ্যা হয়, আৰু আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি ব্যৱহাৰ কৰি ইহঁতৰ বৰ্গমূল উলিয়াব লাগে। 1 নম্বৰত দিয়া আছে 1764, 1 নম্বৰ সমাধান কৰিম 1764, তো ইহঁতক ইয়াক কি কৰিব লাগিব? মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিব। তো ইয়াক 2 এৰে হৰণ কৰিম, 2 কিমান গুণ 17 হয়? 2 8 গুণ হয় 16, আছে 17, 1 বেশি হব, 1 যাব 6 এর আগত হব 16, 2 কিমান গুণ 16? 2 8 গুণ 16, লাস্টত থাকিল 4, 2 2 গুণ 4, আকৌ 2 ৰে হৰণ যায়, 2 4 গুণ 8, 2 4 গুণ 8, 2 1 গুণ 2, ইয়াক আকৌ 2 ৰে নাযায়, কারণ লাস্টত কি আছে? অযুগ্ম সংখ্যা আছে, ইয়াক 2 ৰে হৰণ নাযায়, ইয়াক যায় 3 ৰে হৰণ। কারণ কি? এইকেইটাৰ যোগফল কি হয়? 9 হয়, 4 4 8 একে 9, 9ক 3 ৰে হৰণ যায়, গতিকে ইয়াকো 3 ৰে হৰণ যাব। তো 3 ৰে যদি 4 হৰণ দিও তেতিয়াহলে কি হব? 3 1 গুণ 3 আছে 4, 1 বেশি, ইয়াতে যাব 14 হব, 3 4 গুণ হব 12, কিমান বেশি হব? 2 2 যাব 1 এর আগত, কি হব? 21, আৰু 3 7 গুণ 21। এই যে মই যে লিখিছো এইবিলাক লিখিব নালাগে, মই বুজোৱাৰ কাৰণে লিখিছো। নেক্সট 147, ইয়াক কি 2 ৰে নাযায়, 3 ৰে যাব। কিয় যাব? আমি যদি এইকেইটা যোগ কৰো তেতিয়াহলে কি হব? 7 4 11, 11 একে 12, 12 3 রে হরণ যায়, গতিকে ইয়াকো 3 রে হরণ যাব। 3 রে 14 হরণ করো, 3 4 গুণ হয় 12, কিমান বেশি হব? 2 বেশি হব, 7 এর আগত যাব 27 হব, 3 9 গুণ 27, 49 হরণ করলে কি হব? 49 হরণ করলে হব 7 7 গুণ 49,
এতিয়া ইয়াক আমি কি কৰিম, মৌলিক উৎপাদকত প্ৰকাশ কৰিলো। এই যে বাহিৰত যিকেইটা সংখ্যা আছে এই গোটেইকেইটা সংখ্যা 1764 কি হয়, মৌলিক উৎপাদক হয়। আৰু ইয়াক কি কৰিম, প্ৰথমে 1764 আচ্ছা 64 বর্গমূল কি হবো, রুট ওভার 1764। তো 1764 কি কৰিম, ইয়াৰ মৌলিক উৎপাদকৰ পূৰণফল হিচাপে প্ৰকাশ কৰিম। তো ইয়াত দুই কেইটা আছে, দুই দুটা আছে, তাৰপিছত তিনি আছে দুটা, আৰু সাত আছে দুটা, 7 ইনটু 7। তো মই কি কৰিম, দুটা দুই নিলিখি মই এটা দুই লিখিম, ওপৰত স্কোয়াৰ দিম। দুটা দুই আছে, ওপৰত দুই। একেদৰে তিনি কেইটা আছে, দুটা আছে, আৰু সাত কেইটা আছে, দুটা আছে। তো দুটা দুই থাকিলে 2 স্কোয়ার, দুটা তিনি থাকিলে 3 স্কোয়ার, আৰু দুটা সাত থাকিলে 7 স্কোয়ার লিখা যায়। তো মই কি কৰিম, গোটেইকেইটা স্কোয়ার কি কৰিম, মই কমন লম, স্কোয়ার কমন লম, এটা স্কোয়ার বুলি লিখিম, আৰু ভিতৰত 2 3 7 লিখি দিম। 2 ইনটু 3 ইনটু 7। এতিয়া কি হ'ব, স্কোয়ার আৰু ৰুট কেনসেল হ'ব, থাকিব 2 ইনটু 3 ইনটু 7। যদি পূরণ কৰো কি হ'ব, 2 3 গুণ 6, আৰু 6 7 গুণ 42। গতিকে আমি পালো 1764 এর বর্গমূল 42। 2 নম্বর প্রশ্নত আছে 9216, 9216। ইয়াক যদি 2 ৰে হৰণ কৰো কি হব, 2 4 গুণ 8 আছে 9, এক বেছি হব, ইয়াতে 12 হব, 2 6 গুণ 12, ইয়াতে শেষ হৈ গল শূন্য, আৰু 2 8 গুণ 16। ইয়াক যদি 2 ৰে হৰণ কৰো, 2 2 গুণ 4, 2 3 গুণ 6, 2 0 গুণ 0, আৰু 2 4 গুণ 8। 2 ৰে হৰণ কৰিলে হ'ব 2 1 গুণ 2, আকৌ 2 1 গুণ 2 আছে 3, এক বেছি হব 10 হব, 2 5 গুণ 10, আৰু 2 2 গুণ 4। আকৌ 2 ৰে হৰণ কৰা যায়, 2 ৰে 11 হৰণ কৰিলে হ'ব 2 5 গুণ 10, বেছি হব 1, এক যাব 5 আগত 15 হব, তো 2 7 গুণ 14 হব, 15, এক বেছি হব 12 হব, 2 6 গুণ 12। আকৌ 2 ৰে হৰণ কৰি 2 2 গুণ 4, আৰু এক বেশি হবো 17 হবো, তো 2 8 গুণ 16, আকৌ এক বেশি হবো 16 হবো, 2 8 গুণ 16। 2 রে হরণ করিলে হবো 2 1 গুণ 2, 2 4 গুণ 8, 2 4 গুণ 8। 2 রে হরণ করিলে হবো 2 7 গুণ 14, 2 2 গুণ 4, 2 রে 36 বার, 2 রে 18 বার, 2 রে 9 বার, 3 রে 3 বার। তো 9216 বর্গমূল হব রুট ওভার, আমি কি কৰিম, এই 9216 এবাৰ লিখি দিম। তাৰপিছত কি কৰিম, এই 9216 মৌলিক উৎপাদক বিলাক ৰুট ওভাৰৰ ভিতৰত লিখি দিম। আচ্ছা, দুই কেইটা আছে, 1 2 3। আচ্ছা, মই কি কৰিম, এই যিকেইটা মৌলিক উৎপাদক আছে সেই মৌলিক উৎপাদক বিলাক জোৰা জোৰাকে লিখিম। আচ্ছা, দুই দুটা আছে, তো মই এটা দুই লিখি কি কৰিম, স্কোয়ার দি দিম। ইয়াতো দুটা দুই আছে, ইনটু এটা দুই লিখি স্কোয়ার করে দিম। আরো দুটা দুই আছে, দুটা দুই লিখি স্কোয়ার করে দিন। আরো দুটা দুই আছে, দুই লিখি স্কোয়ার করে দিন। আরো দুটা দুই আছে, স্কোয়ার করিম, আৰু শেষত দুটা তিনি আছে, কি হব 3 স্কোয়ার। এতিয়া যদি মই কি কৰো, গোটেইবিলাক স্কোয়ার কমন লওঁ, ভিতৰত 2 2 2 2 2 3 হব, 2 হব 5টা, আৰু এটা 3। আচ্ছা, স্কোয়ার আৰু ৰুট কেনসেল কৰিব পাৰি, তেতিয়াহলে মূলধন নাথাকিব, বাকী থাকিব
পাঁচটা 2 আৰু এটা 3 পূৰণ কৰিলে কি হ'ব? পাঁচটা 2 পূৰণ কৰিলে হ'ব 30। ইয়াৰ লগত 3 পূৰণ কৰো কি হ'ব? 3 2 গুণ 6, 3 3 গুণ 9, 96। তো 9126 এর বর্গমূল হবো 96। 3 নম্বর দিয়ে আছে 7744। 3 নম্বর সমাধান 7744। ইয়াক হৰণ কৰিম 2 ৰে, যেহেতু শেষত 4 আছে গতিকে 2 ৰে হৰণ কৰা যাব। 2 ৰে 7 হৰণ কৰিলে হ'ব 2 3 গুণ 6 সে 7, 1 বেশি হবো 17 হবো। 2 8 গুণ 16, আকৌ 1 বেশি হবো 14 হবো। 2 7 গুণ 14, 2 2 গুণ 4। আকৌ 2 রে হরণ করি, 2 রে 3 একবার যাব, 2 1 গুণ 2, 1 বেশি হবো 18 হবো। 2 9 গুণ 18, এতে 2 রে 7 হরণ করিলে হবো 2 3 গুণ 6, 1 বেশি হবো 12 হবো। 2 6 গুণ 12। 2 রে 19 হরণ করিলে হবো 2 9 গুণ 18, আছে 19, 1 বেশি হবো 13 হবো। 2 6 গুণ হবো 12, আকৌ 1 বেশি হবো 2 8 গুণ 16। 2 রে হরণ 2 রে 9 হরণ করলে কি হবো? 2 4 গুণ 8, 1 বেশি হবো 16 হবো। 2 8 গুণ 16 আর 2 রে 8, 2 4 গুণ 8। আকৌ 2 রে হরণ করি, 2 2 গুণ 4, 2 4 গুণ 8, 2 2 গুণ 4। আকৌ 2 রে হরণ যাব, 2 1 গুণ 2, 2 2 গুণ 4, 2 1 গুণ 2। আর 121 11 রে হরণ করি, 11 11 গুণ 121। তো রুট ওভার 7744, মানে 7744 এর বর্গমূল কি হবে? 7744 কি লিখতে পারি? যদি জোড়া জোড়া কে লিখব, দুটা 2 আছে, এটা 2 লিখি স্কয়ার। আরো দুটা 2 আছে, মই কি করিম? এটা 2 লিখি স্কয়ার করিম। আরো দুটা 2 আছে, এটা 2 লিখি স্কয়ার করিম। আরো দুটা কি আছে? 11 আছে, তুমি কি করিম? 11 লিখি স্কয়ার করিম। তো কি হবো? 2 পূরণ 2 পূরণ 2 পূরণ 11। এইগুলোর উপর স্কয়ার আছে, তো স্কয়ার কমন লেছো, স্কয়ার আর রুট ক্যান্সেল। থাকিব 2 পূরণ 2 পূরণ 2 পূরণ 11। এইটা পূরণ করলে কি হবো? 2 2 গুণ 4, 4 2 গুণ 8, 8 11 গুণ 88। এইটি হবো 7744 বর্গমূল। 4 নম্বর দিয়ে আছে 9801। 4 নম্বর সমাধান দিয়ে আছে 9801। ইয়াক কিহেৰে হৰণ যায়? 2 ৰে হৰণ নাযায়, যেহেতু শেষত 1 আছে, অযুগ্ম সংখ্যা 2 ৰে হৰণ নাযায়। গতিকে ইয়াক 3 ৰে ট্ৰাই কৰিম। 3 ৰে হৰণ কৰিবলৈ হলে আমি কি কৰিব লাগে? প্ৰতিটো অংক যোগ কৰিব লাগে। 9 8 1, এইকেইটা যোগ কৰিলে কি হ'ব? 8 9 17, 17 আৰু 1 18, 18 ক 3 ৰে হৰণ যায়, গতিকে ইয়াকো 3 ৰে হৰণ যাব। 3 3 গুণ 9, 3 কিমান গুণ 8, 3 2 গুণ 6 হয়, বেছি হ'ব কিমান? 2, আর 2 ইয়াতে গলে হ'ব 20। তো 3 কিমান গুণ 20 ওচৰত যায়? 3 6 গুণ হয় 18, কিমান বেছি হ'ব? 18 পৰা 22 বেছি হ'ব, 2 যাব 1 ৰ আগত, কি হ'ব? 21। তো 3 7 গুণ 21। ইয়াক 3 ৰে ট্ৰাই কৰিম। 3 2 কি হয়? 5 হয়, 5 6 11, 11 আর 7 18, গতিকে 3 ৰে যায়। 18 যেহেতু 3 ৰে হৰণ যায়, ইয়াকো 3 ৰে হৰণ যাব। তো 3 10 গুণ হয় 30, কিমান বেছি হ'ব? 2 বেছি হ'ব। 2 যাব 6 এর আগত 26 হবো। 3 8 গুণ 24, 2 বেশি হবো 27 হবো। 3 2 গুণ 27, 3 রে হরণ যাব। 3 3 গুণ 9 হয়, আছে 10, 3 1 বেশি হবো 18 হবো। 3 6 গুণ 18, 3 3 গুণ 9। আকৌ 3 যাব, 3 1 গুণ 3, 3 2 গুণ 6, 3 1 গুণ 3, 3 রে না যায়, 11 রে যাব, 1 11 গুণ 21। তো 9801 এর বর্গমূল হবো 3
তিনি দুবার আছে, এটা তিনি স্কয়ার, আকৌ তিনি দুটা আছে, তিনি স্কয়ার, আকৌ 11 দুটা আছে, দুটা স্কয়ার, 3 ইন্টু 11 all square, square root cancel, 3 ইন্টু 11, 3 3 গুণ 9, 9 11 গুণ 99। নম্বৰ প্ৰশ্নত দিয়া আছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। তাৰমানে 5 নম্বৰ প্ৰশ্নত যিকেইটা প্ৰশ্ন আমাক দিয়া আছে বা যিকেইটা সংখ্যা দিয়া আছে সেই সংখ্যাকেইটা পূৰ্ণবৰ্গ সংখ্যা নহয়, কিন্তু ইহঁতৰ লগত কি পূৰণ কৰিলে এই সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। তো কি পূৰণ কৰিব লাগিব যাতে এই সংখ্যাটো এটা কি হয় পূৰ্ণবৰ্গ সংখ্যা হয়। সেইটো পাবলৈ হলে আমি কি কৰিব লাগিব 1525 ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিব। 1525 1525ক 5ৰে হৰণ যায়, গতিকে 5ৰে কিমান গুণ 15, 5 3 গুণ 15, 5ৰে 2ক নাযায়, তো 5 0 গুণ 0 আৰু বাকী থাকিল 25, 5 5 গুণ 25, আকৌ 5ৰে হৰণ যাব, শেষত 5 আছে, তো 5 6 গুণ হ'ব 30 আৰু 5ৰে 5ক যাব একবাৰ, 5 1 গুণ 5। 61ক আৰু কোনো সংখ্যাৰে হৰণ কৰিব নোৱাৰি, গতিকে আমি 1525ক যদি মৌলিক উৎপাদক বিশ্লেষণ কৰোঁ তেতিয়াহ'লে কি হ'ব 5 ইন্টু 61। আমি জানো এটা সংখ্যা পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ হ'লে ইয়াত উৎপাদক বিলাক জোৰা জোৰা হিচাপে থাকিব লাগে। ইয়াতে 5ৰ জোৰা আছে, 5 এক জোৰা 5 আছে, কিন্তু 61ৰ জোৰা নাই। আমি যদি আৰু এটা 61 ইয়াতে লৈ আহি দিওঁ বা এটা পূৰণ কৰি দিওঁ তেতিয়াহ'লে সেই সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ হ'ব, ইয়াৰ গোটেইকেইটা উৎপাদক জোৰা হৈ যাব। কিন্তু আমাৰ লগত 61 এটাহে আছে, আন এটা 61 নাই, গতিকে আমি কি কৰিম লিখিম যে 1525ক 1525ক আটাইতকৈ সৰু 61ৰে পূৰণ কৰিলে এটা বৰ্গ সংখ্যা হ'ব। 5 নম্বৰৰ 2 নম্বৰ প্ৰশ্নত দিয়া আছে 1008। একেদৰে আমি কি কৰিম 1008ক মৌলিক উৎপাদক বিশ্লেষণ কৰিম। তো মই যদি 2ৰে হৰণ কৰোঁ 2ৰে হৰণ কৰিব পৰা যাব, কিয়নো ইয়াৰ শেষত কি আছে 8 আছে, তো 8 এটা যুগ্ম সংখ্যা আৰু যুগ্ম সংখ্যা থাকিলে কি হয় 2ৰে হৰণ কৰিব পাৰি। আচ্ছা 2ৰে মই যদি 10ক হৰণ কৰোঁ কি হ'ব, 2ৰে 10ক হৰণ কৰিলে কি হ'ব 2 5 গুণ 10, শূন্য থাকিল 2 0 গুণ 0 আৰু 2 4 গুণ 8। ইয়াৰ শেষত 4 সংখ্যাটো আছে, যুগ্ম সংখ্যা আছে, গতিকে ইয়াকো 2ৰে হৰণ কৰিব পাৰিম। আচ্ছা 2ৰে প্ৰথমে মই 5ক হৰণ কৰোঁ, তো 2 2 গুণ হয় 4 আছে 5, 1 বেছি হ'ব, 1 যাব 0ৰ আগত হ'ব 10, তো 2 5 গুণ 10, আকৌ 2 2 গুণ 4, আকৌ 2ৰে হৰণ কৰিব পাৰিম, 2ৰে 2ক একবাৰ যায়, 2ৰে 5ক যায় 2 বাৰ, 2 2 গুণ হয় 4, আছে কিমান 5, 1 বেছি হ'ব, 1 যাব 2ৰ আগত হ'ব 12, 2 6 গুণ 12, আকৌ 2ৰে হৰণ কৰিব পাৰিম, শেষত 6 আছে, তো 2 6 গুণ হ'ব 12 আৰু 2 6ক যায় 3 বাৰ, 2 3 গুণ 6। এইবাৰ 2ৰে হৰণ নাযায়, এবাৰ 3ৰে হৰণ যায়, 3 2 গুণ 6 আৰু 3 1 গুণ 3, আকৌ 3ৰে হৰণ কৰিব পাৰিম, 3 7 গুণ 21। ইয়াতে আমি 1008ক মৌলিক উৎপাদক উলিয়াই দেখা পালো যে 2 দুটা আছে আৰু 2 দুটা আছে, 3 দুটা আছে, কিন্তু 7 দুটা নাই। আমি জানো কোনো এটা সংখ্যা পূৰ্ণবৰ্গ সংখ্যা হবলৈ হলে সেই সংখ্যাটোৰ মৌলিক উৎপাদক বিশ্লেষণ বা মৌলিক উৎপাদকবোৰ জোৰ হিচাপে থাকিব লাগিব। ইয়াতে 2ৰ জোৰ আছে, এই 2ৰ জোৰ আছে, এই 3ৰ জোৰ আছে, কিন্তু 7ৰ জোৰ নাই। তাৰ মানে কি এই সংখ্যাটোৰ আটাইতকৈ সৰু
সাতেৰে পূৰণ কৰিব লাগিব, তাৰমানে আৰু এটা 7 পূৰণ কৰিলেহে এই সংখ্যাটো এটা কি হ'ব, পূৰ্ণবৰ্গ সংখ্যা হ'ব। এতেকে লিখিব পাৰি, এতেকে 1008 আটাইতকৈ সৰু 7ৰে পূৰণ কৰিলে ই এটা বৰ্গ সংখ্যা হ'ব। 3 নম্বৰত দি আছে 2028 ইয়াক যদি চুটি হৰণ কৰো বা মৌলিক উৎপাদকত প্ৰকাশ কৰো তেতিয়াহ'লে কি কৰিম, 2ৰে হৰণ কৰিম। 2ৰে যায়, এই সংখ্যাটোক 2ৰে হৰণ যায় কিয়নো এই সংখ্যাটো যুগ্ম সংখ্যা। 2ৰে 20ক যায় 10 বাৰ, 2 10 গুণ 20, 2 1 গুণ 2 আৰু 2 4 গুণ 8। আকৌ 2ৰে হৰণ কৰিব পাৰি, 2 5 গুণ 10 আৰু ইয়াতে এটা শূন্য বহাম যিহেতু একক হৰণ কৰিব নোৱাৰি, আৰু 2 7 গুণ 14। এই সংখ্যাটোক কিহেৰে হৰণ যায়, 3ৰে হৰণ যায়। কেনেকে গম পালো 3ৰে হৰণ যায়, 7 0 আৰু 5 এইকেইটা যদি যোগ কৰো, যোগ কৰিলে কিমান হ'ব, 7 0 5, তিনিটা যোগ কৰিলে 12, 3ৰে 12 হৰণ কৰিব পাৰি, গতিকে এই সংখ্যাটোকো 3ৰে হৰণ কৰিব পাৰি। তো 3ৰে 5ক হৰণ কৰিলে হ'ব 3 1 গুণ 3, বেছি হ'ব কিমান 2, 2 যাব শূন্যৰ আগত হ'ব 20, 3 6 গুণ হয় 18, বেছি হ'ব 2, 27 হ'ব, 3 9 গুণ 27। এই সংখ্যাটোক 13ৰে হৰণ কৰিব পাৰি, 13 13 গুণ 169। তো ইয়াতে দেখা পালো 2 জোড় হিচাপে আছে, 13 জোড় হিচাপে আছে, কিন্তু সেই 3 সংখ্যাটো জোড় হিচাপে নাই। তাৰ মানে কি, এই সংখ্যাটোক আমি কি কৰিব লাগিব, আৰু এটা 3ৰে পূৰণ কৰিব লাগিব, তেতিয়াহ'লেহে 3ৰ জোড় হ'ব। তাৰ মানে এই সংখ্যাটোক আমি কমসে কম 3 সংখ্যাৰে পূৰণ কৰিলে এই সংখ্যাটো এটা কি হ'ব, পূৰ্ণবৰ্গ সংখ্যা হ'ব। ইয়াক যদি ধুনীয়াকে সজাই লিখো তেতিয়াহ'লে কি হ'ব, 2028 is equal 2 into 2 into 3 into 13 into 13। কাৰ কাৰ স্কোয়াৰ আছে, 2ৰ স্কোয়াৰ আছে, 13ৰ স্কোয়াৰ আছে, কিন্তু এই 3ৰ স্কোয়াৰ ইনটু 3। তো যাৰ স্কোয়াৰ নাই ইয়াক স্কোয়াৰ বনাবলৈ হলে আমি আৰু এটা 3 লাগিব, গতিকে লিখিব পাৰিম গতিকে 2028ক 3ৰে পূৰণ কৰিলে ই এটা বৰ্গ সংখ্যা হ'ব। 4 নম্বৰ প্ৰশ্ন দি আছে 768। একেদৰে আমি কি কৰিব লাগে, মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিব। 2ৰে হৰণ যায়, 2 3 গুণ 6, কিমান বেছি হ'ব, 1 বেছি হ'ব, 1 যাব 6ৰ আগত 16 হ'ব, 2 8 গুণ 16 আৰু 2 4 গুণ 8। আকৌ 2ৰে 2 1 গুণ 2 আছে 3, কিমান বেছি হ'ব, 1, 1 যাব 8ৰ আগত 18 হ'ব, 2 9 গুণ 18 আৰু 2 2 গুণ 4। আকৌ 2ৰে হৰণ কৰিম, 2 9 গুণ 18 আছে 19, কিমান বেছি হ'ব, 1 বেছি হ'ব, 1 যাব 2ৰ আগত 12 হ'ব, 2 6 গুণ 12। আকৌ 2ৰে হৰণ কৰিম, 2 4 গুণ 8, 1 বেছি হ'ব 16 হ'ব, 2 8 গুণ 16, 2 24 গুণ 48, 2 12 গুণ 24, 2 6 গুণ 12 আৰু 2 3 গুণ 6। ইয়াতে যদি 768ক মৌলিক উৎপাদকত প্ৰকাশ কৰো তেতিয়াহ'লে কি লিখিব পাৰো, 2 into 2 into 2, কেইটা 2 আছে, 1 2 3 4 5 6 7 8টা 2 আছে। আৰু লাষ্টত এটা কি আছে, 3 আছে। তো ইয়াতে দেখা পাইছো এই দুটা 2 মিলি 2 স্কয়ার লিখিব পাৰিম, এই দুটা 2 মিলি কি লিখিব পাৰিম, 2 স্কয়ার লিখিব পাৰিম, আৰু দুটা 2 আছে 2 স্কয়ার লিখিব পাৰিম, দুটা 2 আছে
2 স্কয়ার লিখিব পাৰি কিন্তু 3 স্কয়ার লিখিব নোৱাৰিম তো 3 স্কয়ার বনাবলৈ হলে আৰু এটা 3 লাগিব তাৰমানে এই সংখ্যাটো আৰু এটা 3 ৰে পূৰণ কৰিলে মানে এই সংখ্যাটো আটাইতকৈ সৰু 3 সংখ্যাৰে পূৰণ কৰিলে এটা বৰ্গ সংখ্যা হ'ব এতেকে 768 আটাইতকৈ সৰু 3 ৰে পূৰণ কৰিলে ই এটা বৰ্গ সংখ্যা হ'ব 6 নম্বৰ প্ৰশ্ন দিয়া আছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব আগৰ প্ৰশ্নটো দিয়া আছিল কি সংখ্যাৰে পূৰণ কৰিলে আমাক এইবাৰ প্ৰশ্ন দিয়া আছে কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব তাৰমানে এই সংখ্যাটো কি সংখ্যাৰে হৰণ কৰিব লাগিব যাতে আমি এই সংখ্যাটোক এটা কি পাওঁ পূৰ্ণবৰ্গ সংখ্যা হিচাপে পাওঁ তো আমি পৰীক্ষা কৰিম আগৰ নিচিনা 468 মৌলিক উৎপাদক বিশ্লেষণ কৰিম 2 ৰে হৰণ যায় যেহেতু লাষ্টত 8 আছে তো 2 2 গুণ হয় 4 2 3 গুণ হ'ব 6 আৰু 2 4 গুণ হ'ব 8 একেদৰে 2 1 গুণ 2 আকৌ 2 1 গুণ 2 আছে 3 কিমান বেছি হ'ব 1 হ'ব 14 2 14 এই সংখ্যাটোক কি 2 ৰে হৰণ নাযায় তো 3 ৰে ট্ৰাই কৰিম 3 ৰে হৰণ যায় নেকি 8 একে 8 একে 9 তো 3টাৰ যোগফল হল 9 9 3 ৰে হৰণ যায় গতিকে ইয়াকো 3 ৰে হৰণ নাযায় 3 ৰে ট্ৰাই কৰিম 3 ৰে 11 হৰণ দিওঁ 3 4 3 4 গুণ 12 বেছি হৈ যায় 3 3 গুণ হ'ব 9 9 পৰা 11 কিমান বেছি 2 বেছি 2 যাব 7 আগত 27 হ'ব 3 9 গুণ 27 আকৌ 3 ৰে হৰণ কৰিম 3 13 গুণ 39 এতিয়া কথা হল এই সংখ্যাটো কি সংখ্যাৰে হৰণ কৰিলে এইটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব তো আগৰ নিচিনাকে ইয়াক যদি সজাই যাওঁ তেতিয়াহ'লে কি হ'ব 468 কি লিখা যায় 2 into 2 into 3 into 3 into 13 আমি লিখিব পাৰো দুটা 2 আছে 2 স্কয়ার দুটা 3 আছে 3 স্কয়ার আৰু এটা কি আছে 13 আছে এতিয়া আমাক ইয়াৰ আগৰ প্ৰশ্নত সুধিছিল কি সংখ্যাৰে পূৰণ কৰিব লাগিব কিন্তু এইবাৰ সুধিছে কি সংখ্যাৰে হৰণ কৰিব লাগিব হৰণ কৰা মানে কোনো এটা বস্তু নোহোৱা কৰা আচ্ছা আমি জানো কোনো এটা সংখ্যা কি হয় পূৰ্ণবৰ্গ পাবলৈ হলে ইয়াৰ উৎপাদক বিলাক দুটা দুটা থাকিব লাগে জোৰ হিচাপে থাকিব লাগে কিন্তু ইয়াতে দেখা পাইছো 13ৰ জোৰ নাই তো 13টো যদি মই নোহোৱা কৰি দিওঁ ইয়াৰ পৰা তেতিয়াহ'লে কি হ'ব 2ৰ জোৰ থাকিব 3ৰ জোৰ থাকিব তেতিয়া এই সংখ্যাটো এটা কি হৈ যাব বৰ্গ সংখ্যা হ'ব তো সেইকাৰণে আমি কি কৰিম এই 13টো নোহোৱা কৰিবলৈ আমি কমসে কম এটা 13ৰে হৰণ কৰিব লাগিব তো দেখা পাইছো 13টো বেছি হৈ আছে 13টো আমাক নালাগে তো আমি কি কৰিম 468ক 13ৰে হৰণ কৰিলে এই 468 সংখ্যাটো এটা কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব তো লিখিম এতেকে 468ক 13ৰে হৰণ কৰিলে ই এটা বৰ্গ সংখ্যা হ'ব নেক্সট প্রশ্ন দিয়া আছে 1584 ইয়াক যদি হৰণ কৰো 2ৰে 2 7 গুণ 14 এক বেছি হ'ব 18 হ'ব 2 9 গুণ 18 আকৌ 2 2 গুণ 4 আকৌ 2ৰে হৰণ কৰিম 2 3 গুণ 6 এক বেছি হ'ব 19 হ'ব 2 9 গুণ 18 আকৌ এক বেছি হ'ব 12 হ'ব 2 6 গুণ 12 2ৰে হৰণ কৰিম 2 1 গুণ 2 আছে 3 এক বেশি হবো 19 হবো 2 9 গুণ 18 আকৌ এক বেশি হবো 16 হবো 2 8 গুণ 16 2 রে হরণ করি 2 9 গুণ 18 এক বেশি 18 2 9 গুণ 18 ইয়াক 3 রে হরণ করি 3 3 গুণ 9 3 3 গুণ 9 3 রে হরণ করি 3 1 গুণ 3 3 1 গুণ 3 ইয়াক যদি একে সজাই লও 1584 ইয়াকে লিখা যায়
মই একেবারে লিখিম 2 স্কোয়ার ইন্টু, আকৌ দুটা 2 আছে, 2 স্কোয়ার, দুটা 3 আছে, 3 স্কোয়ার ইন্টু এটা 11 আছে, এইটো লিখি দিম এটা 11। ইয়াতে দেখা পাই আছো যে 2 স্কোয়ার আছে, 2 স্কোয়ার আছে, 3 স্কোয়ার আছে, কিন্তু 11 স্কোয়ার নাই, তাৰমানে 11টো বেছি হৈ গ'ল। তো এই 11ক নোহোৱা কৰিবলৈ আমি কি কৰিম? কমসে কম আৰু 11ৰে হৰণ কৰিম। তো হৰণ কৰা মানে কাটাকাটি কৰা, তো নোহোৱা হৈ যাব। তো সেইকাৰণে কি লিখিম? 1584ক আটাইতকৈ সৰু 11ৰে হৰণ কৰিলে এই সংখ্যাটো এটা কি হ'ব? বৰ্গ সংখ্যা হ'ব। গতিকে 1584ক 11ৰে হৰণ কৰিলে ই এটা বৰ্গ সংখ্যা হ'ব। 3 নম্বৰত আছে 2645, 2645, 2645ক আমি 2ৰে হৰণ কৰিব নোৱাৰিম, শেষত 5 আছে অযুগ্ম সংখ্যা। 3ৰে ট্ৰাই কৰিম, 3ৰে হৰণ যায় নে নাই পৰীক্ষা কৰিবলৈ কি কৰিম? এইকেইটা যোগ কৰি দিম। 2 আৰু 6 কিমান হয়? 8, 8 আৰু 4 12, 12 আৰু 5 17, 17ক 2ৰে হৰণ নাযায়, আৰু 3ৰে হৰণ নাযায়, গতিকে ইয়াকো নাযাব। 5ৰে যাব, 5ৰে কিয় যাব? কাৰণ শেষত 5 আছে, শেষত 5 থাকিলে 5ৰে হৰণ যায়, গতিকে 5ৰে হৰণ কৰিম। 5ৰে প্ৰথমে 26ক হৰণ কৰিম, 5 5 গুণ হয় 25, আছে 26, কিমান বেছি হ'ব? 1 বেছি হ'ব, যাব 4 যাব, 14 হ'ব। 5 2 গুণ 10, কিমান বেছি হ'ব? 4 বেছি হ'ব, 4 যাব 5ৰ আগত 45 হ'ব। তো 5 9 গুণ 45। 529ক 23 সংখ্যাৰে হৰণ কৰিব পাৰি। তো 23 ইন্টু 23 কৰিলে কি হয়? 529 হয়। গতিকে আমি যদি সজাই লিখো কি হ'ব? 2645 is equal 5 into 23 into 23, 5 into 23 স্কোয়ার। ইয়াতে 5ৰ স্কোয়ার নাই, 23 স্কোয়ার আছে। যদি এই 5টো নোহোৱা কৰি দিওঁ তেতিয়াহ'লে 23 স্কোয়ার হ'ব। এই সংখ্যাটো এটা বৰ্গ সংখ্যা হ'ব। গতিকে এই সংখ্যাটো কি কৰিব লাগিব? 5ৰে হৰণ কৰিব লাগিব, তেতিয়াহ'লেহে সংখ্যাটো এটা কি হ'ব? বৰ্গ সংখ্যা হ'ব। গতিকে 2645ক 5ৰে হৰণ কৰিলে ই এটা বৰ্গ সংখ্যা হ'ব। 6 নম্বৰ আৰু 4 নম্বৰত দিয়া আছে 1620, ইয়াক 2ৰে হৰণ কৰিব পাৰি, শেষত 0 আছে, 0 থাকিলে 2ৰে হৰণ কৰিব পৰা যায়। 2 8 গুণ 16 আৰু 2 10 গুণ 20, 2ৰে হৰণ কৰিম, 2 4 গুণ 8 আৰু 2 0 গুণ 0, 2 5 গুণ 5, 2 20 গুণ 40, সরি ইয়াক 2ৰে হৰণ নাযায়, এই সংখ্যাটোক 3ৰে হৰণ যায় নে নাই পৰীক্ষা কৰিব লাগিব। তো 3ৰে হৰণ যোৱাৰ নিয়ম হ'ল আমি অংককেইটা যোগ কৰিব লাগে। তো 5 0 আৰু 4 যোগ কৰিলে কি হয়? 9 হয়, 5 4 9, গতিকে 9ক 3ৰে হৰণ যায়, সেইবাবে 405কো 3ৰে হৰণ যাব। 405ক কি হয়? 3ৰে হৰণ যাব, গতিকে 405ক 3ৰে হৰণ যায়, কাৰণ 405ৰ অংককেইটা যদি যোগ কৰোঁ কিমান পাম? 4 4 আৰু 4 5 9, গতিকে কিমান হ'ব? 9ক 3ৰে হৰণ যায়, গতিকে 405কো 3ৰে হৰণ কৰিব পাৰিম। তো 405ক যদি 3ৰে হৰণ কৰোঁ কি হ'ব? 3 13 গুণ 39, কিমান বেছি হ'ব? 1 বেছি হ'ব, 1 যোগ 5ৰ আগত 15 দেখা যাব। তো 3 5 গুণ 15, আকৌ কিমানেৰে হৰণ কৰিম? 3ৰে হৰণ কৰিম, 3ৰে 13 যায় 4 বাৰ, 3 4 গুণ 12, কিমান বেছি হ'ব? 1 বেছি হ'ব, 15 হ'ব, 3 5 গুণ 15, আকৌ 3ৰে হৰণ যায়,
3 1 গুণ 3 1 বেশি হব 15 হবে 3 5 গুণ 15 আকৌ 3 5 গুণ 15 1620 লিখিব পাৰি 2 স্কয়ার এটা 2 আছে 3 স্কয়ার ইনটু 5 ইনটু 3 স্কয়ার আকৌ 3 স্কয়ার ইনটু 5 ইয়াতে দেখা পাই আছো 2 3 আৰু 3 স্কয়ার আছে কিন্তু 5 ৰ স্কয়ার নাই তাৰ মানে এটো নোহোৱা কৰিব লাগে আৰু এটো নোহোৱা কৰিবলৈ হলে আমি কি সেম সংখ্যাৰে ইয়াক কাটিব লাগিব গতিকে কাটিব লাগিব নাইবা হৰণ কৰিব লাগিব তো গতিকে 1620 টাইপ কৰি সৰু 5ৰে হৰণ কৰিলে ই এটা বৰ্গ সংখ্যা হ'ব 7 নম্বৰ প্ৰশ্ন দিয়া আছে সেনাৰ কেম্প এটাত নায়কজনে 1764 জন সৈন্য বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰালে যাতে দীঘে আৰু পথালিয়ে শাৰীবোৰত সমান সংখ্যক সৈন্য থাকে প্ৰতি শাৰীত কেইজনকৈ সৈন্য আছিল তাৰমানে মুঠ সৈন্য আছিল কিমান 1764 গৰাকী সৈন্য আছিল আৰু এই সৈন্যবোৰক সৈন্য বিলাকক কেনেকে থিয় কৰাইছিল যিমান কেইটা শাৰী হ'ব ধৰি লৈছো 3টা শাৰী তো ঠিক একেদৰে 3টা এনেকে লাইন হ'ব এনেকে থিয় কৰাইছিল তো যদি এনেকে থিয় করায় তো আমি জানো এনেকে থিয় করলে যদি দীঘলীয়াকৈ আৰু পথালিয়াকৈ আৰু দীঘলীয়াকৈ যদি সমান হয় তেতিয়া এই সংখ্যাবিলাক বৰ্গ সংখ্যা হয় এটা এটা বৰ্গ হয় তাৰ মানে কি এই যেটো নাম্বার আছে এটা এটা বৰ্গ সংখ্যা দিয়া আছে স্কয়ার নাম্বার দিয়া আছে আমি কি কৰিব লাগিব ইয়াৰ বৰ্গমূল ওলাব লাগিব আৰু বৰ্গমূল ওলালে আমি কি প্ৰতি শাৰীত কেইজনকৈ আছিল সৈন্য আছিল এটো ওলাব পাৰিম আমি কি কৰিম দিয়া আছে মুঠ সৈন্য 1764 জন এ থেকে কি কৰিম প্ৰতি শাৰীত কেইজনকৈ সৈন্য আছিল লিখিম প্ৰতিটো শাৰীত সৈন্য আছিল ৰুট অভাৰ 1764 এই 1764 কি কৰিম বৰ্গমূল ওলাম ইয়াৰ বৰ্গমূল ওলাবলৈ কি কৰিম ইয়াৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিম 1764 2ৰে হৰণ যায় 2 কিমান গুণ 17 2 8 গুণ 16 বেছি হ'ব 1 16 আকৌ 2 8 গুণ 16 তাৰপিছত হ'ব 2 2 গুণ 4 আকৌ 2ৰে হৰণ যায় 2 4 গুণ 8 2 4 গুণ 8 আৰু 2 1 গুণ 2 441 হৰণ যায় 3ৰে 3 1 গুণ 3 14 হ'ব 3 4 গুণ 12 21 হ'ব 3 5 গুণ 21 আকৌ 3ৰে হৰণ যায় 3 4 গুণ 12 আছে 14 2 বেশি হ'ব 27 তো 3 আকৌ 7 7 গুণ 49 তো ইয়াত কিয় কৰা যায় উৎপাদক বিলাকৰ পূৰণফল হিচাপে প্ৰকাশ কৰি তো 2 স্কয়ার 3 স্কয়ার 7 স্কয়ার 2 স্কয়ার 3 স্কয়ার 7 স্কয়ার 2 into 3 into 7 whole square square আৰু কি root cancel হ'ব এটা হ'ব 2 into 3 into 7 গতিকে 2 3 গুণ 6 6 7 গুণ 42 তো প্ৰতিটো শাৰীত সৈন্য আছিল 42 জনকৈ 8 নম্বৰ প্ৰশ্ন দিয়া আছে 4 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণ বৰ্গ সংখ্যাটো উলিওৱা তাৰমানে আমি এনেকুৱা এটা পূৰ্ণ বৰ্গ সংখ্যা ওলাব লাগে যিটো বৰ্গ সংখ্যা 4ৰেও হৰণ কৰিব পাৰি যাক আমি 9ৰেও হৰণ কৰিব পাৰি আৰু যাক আমি 10ৰেও হৰণ কৰিব পাৰি এই সংখ্যাটো ওলাব লাগে আৰু সংখ্যাটো বৰ্গ সংখ্যা হ'ব লাগিব তো পোনপ্ৰথমে আমি কি কৰিম 4 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো ওলাম তো এইটো ওলাবলৈ আমি কি কৰিব লাগিব 4 9 মই পোনপ্ৰথমে কি কৰিম 4 9
আৰু 10ৰ লসাগু। তো লসাগু কেনেকে ওলাই মানে আগতে শিকিছিলো 4,9,10। আচ্ছা, ইয়াতে দুটা সংখ্যাক 2ৰে হৰণ যায়, তো মই 2ৰে হৰণ কৰিম। 2ক 4ৰে 2ৰে 4ক যায় 2 বাৰ, 2 2 গুণ 4। 9ক নাযায়, তো 9ক 9 লিখিম। আৰু 2ৰে 10ক যায় 5 বাৰ, 2 5 গুণ 10। আৰু হৰণ নাযায়, গতিকে বাহিৰৰ গোটেইবিলাক সংখ্যা আমি কি কৰি দিম, পূৰণ কৰি দিম। পূৰণ কৰি দিলে কি পাম, লসাগু পাম। 2 2 9 5, তো কিমান হ'ব, 2 2 গুণ 4, 4 5 গুণ 20, 20 9 গুণ 180, 188, 180। আচ্ছা, আমি এনেকুৱা এটা সংখ্যা পাইছো যিটো সংখ্যাক 4 9 আৰু 10 এই তিনিটা সংখ্যাৰে হৰণ কৰিব পাৰিম এতিয়া। কিন্তু 180 সংখ্যাটো বৰ্গ সংখ্যা নহয়। আচ্ছা, ইয়াক কিহেৰে পূৰণ কৰিব লাগিব, আটাইতকৈ সৰু, তেতিয়া হলে এইটো কি হ'ব, এটা বৰ্গ সংখ্যা হ'ব। তো সেইটো ওলাম আমি। তো এতিয়াকে লিখিম, বা এতিয়া লিখিম 180 যদি হৰণ কৰি 2 9 গুণ 18, 2 3 গুণ 9, 2 45 গুণ 2 4, 3 15 গুণ 3 5 গুণ। তো ইয়াতে দেখা পালো 2ৰ জোৰ আছে, 3ৰ জোৰ আছে, কিন্তু 5ৰ জোৰ নাই। তাৰ মানে কি, এই সংখ্যাটো 5ৰে পূৰণ কৰিলে এইটো এটা বৰ্গ সংখ্যা হ'ব। তলত এনেকে লিখিম, এতেকে 180 5ৰে পূৰণ কৰিলে ই এটা বৰ্গ সংখ্যা হ'ব। এতেকে কনক্লুজনটো লিখি দিম, এতেকে 4 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু বৰ্গ সংখ্যাটো হ'ল 108 into 5। আমি কিহেৰে পূৰণ কৰিব লাগিব, 5ৰে পূৰণ কৰিব লাগিব। তো উত্তৰ কিমান হ'ব, 5 শূন্য গুণ 0, 5 8 গুণ 40, 0 হাতত 4, 5 গুণ 5 4 900। তো এইটো হ'ব আমাৰ উত্তৰ। 9 নম্বৰ প্ৰশ্ন দি আছে, হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। তাৰমানে 2116 বা 2116ক আমি হৰণ পদ্ধতি, দীৰ্ঘহৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিব লাগে। ইয়াৰ আগতে যে বৰ্গমূল উলিয়াইছো, এইটো মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে ওলাইছো। এইবাৰ কি কৰিম, দীৰ্ঘহৰণ পদ্ধতিৰে ওলাম। তো দীৰ্ঘহৰণ পদ্ধতিৰ নিয়ম আছিল, এনেকে বাকচ বনাব লাগে আৰু কি কৰিব লাগে, 2116ক এইটো হৰণ পদ্ধতিৰে বৰ্গমূল ওলাব লাগে। তো এই পদ্ধতিৰে যেতিয়া আমি বৰ্গমূল ওলাম, তেতিয়া আমি কি কৰিম, পোনপ্ৰথমে এই সংখ্যাকেইটা সোঁফালৰ পৰা জোড় হিচাপে মিলাই আহিম। তো এই 6 আৰু 1 এক জোড়, আৰু 1 আৰু 2 এক জোড়, দুটা জোড়। এতিয়া যিটো প্ৰথম জোড় আছে বা প্ৰথম যিটো সংখ্যা আছে 21, এই সংখ্যাটোৰ কি কৰিম আমি, এই সংখ্যাৰ তলৰ যিটো বৰ্গ সংখ্যা আছে, বৰ্গ সংখ্যাটো চাম। আচ্ছা, বৰ্গ সংখ্যাসমূহ কি কি আছিল, 0 স্কোয়ার কৰিলে 0 হয়, 1 স্কোয়ার কৰিলে 1 হয়, 2 স্কোয়ার কৰিলে কি হয় 4, 3 স্কোয়ার 9, 4 স্কোয়ার 16, 5 স্কোয়ার 25, 6 স্কোয়ার 73, 8 স্কোয়ার 49, 8 স্কোয়ার 67, 9 স্কোয়ার 80। আচ্ছা, তো প্ৰথমত যিটো সংখ্যা আছে 21, ইয়াতকে সৰু বৰ্গ সংখ্যা হ'ল 16। 25টো ডাঙৰ হৈ যায় 21তকে, কি আছে 16 আছে। তো আমি কি কৰিম, এই 16ৰ বৰ্গমূল কিমান হয়, 4। তাৰমানে 4ক 2 বাৰ পূৰণ কৰিলে 16 পোৱা যায়। 4 4 গুণ 16। তো মই কি লিখিম ইয়াতে, 4 4 গুণ 16 বিয়োগ কৰি দিম। 21ৰ পৰা 16 গ'লে কিমান থাকে, 5 থাকে। আৰু পুৰা এই এক জোড়া কি হ'ব, তলত নামি আহিব 1 6, তো ইয়াতে কি হ'ব 1, ইয়াতে কি হ'ব 6।
যি দুটা সংখ্যা আমি পূৰণ কৰিছিলো এই দুটা সংখ্যাক আমি কি কৰি দিম, এবাৰ যোগ কৰি দিম। কি হ'ব, 4 যোগ 4 কিমান হ'ব, 8 হ'ব। তো 8 কি কৰিম আমি ইয়াতে লিখিম 8। এতিয়া আমি কি কৰিব লাগিব, ইয়াৰ পিছফালে আমি নিজা ইচ্ছা মতে আমি এটা সংখ্যা বহাব লাগিব। যদি ইয়াতে 1 বহাও তো এই কি হ'ব, 81 হ'ব। কিন্তু সেই 81 মই কি কৰিব লাগিব, 1 পূৰণ কৰিব লাগিব। মই যদি ইয়াতে 2 বহাও তেতিয়াহ'লে মই ইয়াতে 2 বহাব লাগিব। ইয়াতে যদি 3 বহাও ইয়াতো মই কি বহাব লাগিব, 3 বহাব লাগিব। আচ্ছা, বহুৱাৰ পিছত এই সংখ্যাটোৰে আমি ইয়াতে এই সংখ্যাটো পূৰণ কৰি ইয়াৰ ওচৰত যাব লাগিব, 516। তো আমি কি বহালে ইয়াৰ ওচৰত যাব, তো আমি ট্ৰাই কৰি চাম ইয়াতে কি বহালে হয়। তো মই পোনপ্ৰথমে কি কৰিম, যদি 2 বহাই চাওঁ তো ইয়াতে মই 2 বহাব লাগিব। তো 2 ৰে 82 পূৰণ কৰিলে কি হ'ব, 2 ইনটু 82 পূৰণ কৰিলে কি হ'ব, তো 2 2 গুণ 4 আৰু 2 1 গুণ 16। বহুত কম হয়, আমাৰ আছে 516 আছে। তো আমি ট্ৰাই কৰিম অলপ ডাঙৰ সংখ্যাৰে। মই ট্ৰাই কৰোঁ 6 ৰে ট্ৰাই কৰোঁ। তো ইয়াতো মই 6 বহাই দিম। তো যদি 6 রে 86 পূরণ করুন তেতিয়াহলে কি হবে, 6 রে পূরণ করে দিন। 6 2 গুণ 12, 12 2 হাতত কিমান থাকিব, সরি 86। 6 6 গুণ 6 6 গুণ কিমান হয়, 6 6 গুণ 36, 36 আর 6 হাতত কি থাকিল 3 আর 6 1 গুণ 48, 49 50 51, 51। তার মানে কি হয়, মিলি গেল। তার মানে এটা 6 বহাব লাগিব। 6 এর 86 পূরণ করলে কি হয়, 516, বাকি থাকিল 0। এতিয়া ওপৰত যেটো থাকিল এইটোৱে কি হ'ব, বৰ্গমূল। কাৰ বৰ্গমূল, 2116 ৰ বৰ্গমূল। তো লিখিম এতেকে 2116 ৰ বৰ্গমূল কিমান, 46। 9 2 নম্বৰ প্ৰশ্নত আছে 4761, 4761। এইটোক আমি দীৰ্ঘহৰণ কৰিলে কি হ'ব, প্ৰথমে আগৰ নিচিনাকে জোৰ হিচাপে বনাই লম। এইটো জোৰ হিচাপে বনাই লম। তো আমি কি পালো, 47। 47 সংখ্যাটো কোনটো সংখ্যা, কোনটো বৰ্গ সংখ্যাৰ তলত বা কোনটো বৰ্গ সংখ্যাৰ ওচৰত থাকে, কিমান হয়, 7 7 গুণ 49, বেছি হৈ যায়। 7 স্কোয়ার করলে কি হয়, 49 হয়, বেশি হয়ে যায়। তেতিয়াহ'লে আমি 6 স্কোয়ার কৰিব লাগিব। 6 স্কোয়ার কিমান হয়, 6 6 গুণ 36। এই দুটাৰ মাজত থাকে, তো সৰুটো ল'ব লাগে। ইয়াতকে যাতে বেছি নহয়, আমি বৰ্গ কৰি ইয়াতকে যাতে বেছি নাপাওঁ, আমি কি কম পাব লাগে। তো 7 স্কোয়ার করলে হয় 49, ইয়াতকে বেছি হয় আমি কি কৰিব লাগিব, 6 স্কোয়ার কৰিব লাগিব। তো 6 স্কোয়ার করলে কি হয়, 36। আমি ইয়াতে লিখিম 6 ইনটু 6, 6 6 গুণ 36। 61 তললৈ নামি আহিব, 61 হ'ব। 47 ৰ পৰা 36 গ'লে কিমান থাকে, 7 ৰ পৰা 6 গ'লে কিমান থাকে, 1। 4 ৰ পৰা 3 গ'লে 1, 1161। তো ইয়াতে আকৌ কি কৰিম, 6 আৰু 6 পূৰণ কৰিছিলো, এবাৰ 6 আৰু 6 যোগ কৰি ইফালে বহাম। তো 6 6 কিমান হয়, 12। তো ইয়াৰ পিছফালে আমি এটা নতুন সংখ্যা দিব লাগিব আৰু চেম সংখ্যা ইয়াতে বহাব লাগিব। আৰু এইটোৰে এই গোটেইখিনি পূৰণ কৰি ইয়াৰ ওচৰত যাব লাগিব। তো কি বহালে হ'ব পাৰে, মই ট্ৰাই কৰিম 9 বহাম। তো 129 যদি 9 পূরণ করি তাহলে কি হবে, 9 9 গুণ 81 1, হাতত থাকিব 8, 9 2 গুণ 18 আৰু 8 26, 26 কি হ'ব 6 হ'ব, হাতত থাকিব 2, 9 গুণ 9 আর 2 11, মিলি গ'ল। তো মই কি বহাব লাগিব ইয়াতে, 9 বহাব লাগিব, ইয়াতো 9 বহাব লাগিব, 1161 বিয়োগ কৰিলে 0 হ'ব। তো এই উপৰটো হ'ব কি, বৰ্গমূল। এতেকে কি লিখিব পাৰো, এতেকে 4761 ৰ বৰ্গমূল হ'ব 69। 9 ৰ 3 নম্বৰত দিয়া আছে 576। ইয়াক যদি হৰণ কৰো তেতিয়া সকলৰ পৰা জোৰ বনাই লৈ আহিব লাগিব। তো 6 আৰু 7 মিলি একজোড় সংখ্যা, একজোড়, আৰু 5 একজোড়, অকলে এটা। এতিয়া আগত কি আছে, 5 সংখ্যাটো আছে, আৰু 5 সংখ্যাৰ 5তকে সৰু সংখ্যা, সৰু বৰ্গ সংখ্যাটো কি, 4। 4ক কি পূৰণ কৰিলে পোৱা যায়, 2 পূৰণ কৰিলে পোৱা যায়। তো 2 2 গুণ 4। এতিয়া ইয়াতে যদি 3 বহাব, ইয়াতে 3 বহাব লাগিব, 3 3 গুণ 9, 9 বেছি হৈ যাব, 5তকে ডাঙৰ হৈ যাব।
তো 2 2 গুণ কিমান হ'ব 4 যদি বিয়োগ কৰো তেতিয়া কি হ'ব এইটো তললৈ নামি আহিব 76 5 পৰা 4 গ'লে কিমান থাকে 1 একেদৰে আমি কি কৰিম 2 2 পূৰণ কৰিছিলো এই দুটা কি কৰিম যোগ কৰিম কিমান হ'ব 2 2 4 সফালে এটা সংখ্যা বহাব লাগিব ইয়াৰ সফালে এটা সংখ্যা বহাব লাগিব কি বহাম যাতে কি হয় পূৰণ কৰিলে 176 হয় আচ্ছা 6 আছে তো আমি ট্রাই কৰিম 4 4 গুণ 6 হব পাৰে আৰু 6 6 গুণ 36 হব পাৰে তো হয়তো 44 হ'ব নাইবা 46 হ'ব 4 4 গুণ 16 6 হাতত থাকিল 1 4 4 গুণ 16 1 17 এইটোৱে হৈ গ'ল গতিকে আমি কি বহাই দিম 4 বহাই দিম 176 তো বর্গমূল কিমান হ'ব 24 এতেকে root over 576 equal to কিমান 24 9 4 নম্বৰ প্ৰশ্ন দিয়া আছে 6084 ইয়াক যদি দীৰ্ঘহৰণ কৰো তেতিয়াহ'লে কি হ'ব সকলৰ পৰা জোৰ বনাই আহিম তো 4 আৰু 8 মিলি এজোৰ আৰু 0 আৰু 6 এজোৰ তো 60 কে সৰু কি বৰ্গ সংখ্যা আছে আচ্ছা 5 5 গুণ 25 6 6 গুণ 36 7 7 গুণ 49 8 8 গুণ 64 তো 60 সংখ্যাটো ইহঁতৰ মাজত থাকে 49 আৰু 64 ৰ মাজত থাকে গতিকে ইয়াৰ সৰু হ'ল 49 60 কে সৰু হ'ব কি 49 এ হ'ব তো যাক আমি 7 দুইবাৰ পূৰণ কৰিলে পাওঁ তো 7 into 7 49 বিয়োগ কৰিম 84 তললৈ নামি আহিব 10 পৰা 9 গ'লে 1 থাকে ইয়াতে 5 থাকিল 5 পৰা 4 গ'লে কিমান থাকিব 5 পৰা 4 গ'লে থাকিব 1 তো 1184 হৈ গ'ল এতিয়া আমি কি কৰিম 7 আৰু 5 যোগ কৰিম যোগ কৰি বহাম কিমান হ'ব 14 হ'ব ইয়াতে নতুন এটা সংখ্যা নিজে বহাব লাগিব ইয়াতো নিজে বহাব লাগিব আৰু এই গোটেইখিনি সংখ্যাৰে ইয়াৰ পিছৰ সংখ্যাটো পূৰণ কৰিব লাগিব পূৰণ কৰাৰ পিছত আমি কি 1184 পাব লাগিব ট্ৰাই কৰিম 14 আছে আমি কি বহাব লাগিব মই ট্ৰাই কৰিম 8 তো 8 এর পূরণ করি 8 8 গুণ 64 4 হাতত 6 8 4 গুণ 32 আৰু 6 38 হ'ব 38 ৰ 8 হ'ব হাতত হ'ব 3 8 1 গুণ 8 আৰু 3 11 মিলি গ'ল 1184 হৈ গ'ল তো ইয়াতে কি বহাম মই 8 বহাম ইয়াতেও 8 বহাম তো ইয়াতেও 8 বহাম কিমান হ'ব 148 এৰে যদি 8 এৰে পূৰণ কৰোঁ তেতিয়াহ'লে 1184 হ'ব ইয়াতে ওপৰত কি পালো ভাগফল পালো 78 গতিকে 6084 ৰ বৰ্গমূল হ'ব 478 এতেকে root over 6084 equal 78 মই 6084 ৰ বৰ্গমূল 78 বুলি ক'ব পাৰো নাইবা root over 6084 78 হয় এইটো লিখিব পাৰো 10 নম্বৰ প্ৰশ্ন দিয়া আছে তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা তাৰমানে ইয়াৰ আগৰ সংখ্যাবিলাকৰ বৰ্গমূল নিৰ্ণয় কৰিব দিছিল কিন্তু সেইবিলাকত দশমিক নাছিল কিন্তু 10 নম্বৰ প্ৰশ্নৰ সংখ্যাবিলাকত দশমিক আছে তো দশমিক সংখ্যাবিলাকৰ বৰ্গমূল আমি কেনেকৈ নিৰ্ণয় কৰিম একে নিয়ম ব্যৱহাৰ কৰিম অলপ বেলেগ হ'ব কি হ'ব 12.25 ইয়াৰ বৰ্গমূল ল'ব লাগিব মই দশমিকটো চেণ্টাৰ হিচাপে ল'ম আৰু সোঁফালে জোৰা বনাই যাম আৰু বাওঁফালে জোৰা বনাই যাম তেতিয়াহ'লে কি হ'ব প্ৰথম জোড়াটো কি আছে 12 তো 12ৰ সৰু বৰ্গ সংখ্যাটো কি 9 3 3 গুণ কি হয় 9 হয় আৰু 4 4 গুণ কিমান হয় 16 হয় তো 16 তো ল'ব নোৱাৰিম যিহেতু 12তকে 16 ডাঙৰ গতিকে আমি কিমান ল'ব লাগিব 9 ল'ব লাগিব এতিয়া 9ৰ বৰ্গমূল কিমান 3 তো 3ক দুইবাৰ পূৰণ কৰিলে 9 পাওঁ তো কি লিখিম 3 3 গুণ 9 বিয়োগ কৰিম এই জোড়াটো তললৈ নামি আহিব 25 আৰু দশমিকটো ওপৰত যাব 12ৰ পৰা 9 বিয়োগ কৰিলে কিমান হ'ব 3 থাকিল আমাৰ কি 325 এতিয়া সেই আগৰ নিচিনাকে আগৰ যিটো নিয়ম আছিল 3 আৰু 3 কি কৰিব লাগিব যোগ কৰিব লাগিব যোগ কৰিলে কি হ'ব 3 3 কিমান হয় 6 তাৰ পিছফালে আমি এনেকুৱা এটা সংখ্যা বহাব লাগিব সেম সংখ্যাটো ইয়াতো বহাব লাগিব
আৰু এই সংখ্যাটোৰ এই গোটেইখিনিক আমি পূৰণ কৰি 325 পাব লাগিব। তো মই যদি ইয়াতে 5 বহাও তেতিয়াহ'লে কি হ'ব? 5 এৰে 65ক পূৰণ কৰিব লাগিব। 5 এৰে 65ক পূৰণ কৰিব লাগিব। 5 5 গুণ 25 5 হাতত কি 2, 5 6 গুণ 30, 31, 32, 325 মিলি গ'ল। গতিকে মই 5 বহাব লাগিব। তো 5 65 গুণ কি হয় 325, বিয়োগ কৰিলে কিমান হ'ব 0। তো গতিকে আমি বৰ্গমূল পালো 3.5। এর থেকে 12.25 বর্গমূল 3.5। 10 নম্বরের 2 নম্বরত দিয়া আছে 24.01, 24.01। ইয়াক যদি দীর্ঘকরণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিব বিচাৰো তেতিয়াহ'লে আগৰ নিচিনাকৈ আমি কি কৰিব লাগিব? জোৰ বনাব লাগিব। দশমিকৰ সোঁফালে জোৰ আৰু দশমিকৰ বাওঁফালে জোৰ। তো দশমিকৰ বাওঁফালে যিটো প্ৰথম জোৰ আছে সেইটো কি আছে 24 আছে। 24ৰ সৰু বৰ্গসংখ্যা কি? তো আমি জানো বৰ্গসংখ্যা 24ৰ সৰু বৰ্গসংখ্যা হ'ল কি? তো আগত দশমিকৰ আগত কি আছে 24 আৰু 24ৰ সৰু বৰ্গসংখ্যা হ'ল 4 4 গুণ 16। 4 4 গুণ কিমান হয় 16 হয়। 5 5 গুণ কিমান হয় 25 হয়। আচ্ছা, আমি তো 25 ল'ব নোৱাৰিম। 10 নম্বৰৰ 2 নম্বৰত দিয়া আছে 24.01 আৰু 24.01ৰ বৰ্গমূল নিৰ্ণয় কৰিবলৈ আমি কি কৰিম? দশমিকৰ সোঁফালে এক জোড় সংখ্যা আছে, ইয়াক এক জোড় বুলি ভাবি ল'ম আৰু আগত 24 আছে, ইয়াক এক জোড় বুলি ভাবি ল'ম। তেতিয়াহ'লে কি হ'ব? আগত যিটো সংখ্যা আছে 24 আৰু 24তকৈ সৰু বৰ্গ সংখ্যা হ'ল কিমান 16 আৰু ডাঙৰ বৰ্গ সংখ্যা হ'ল কি 25। 25টো আমি ল'বই নোৱাৰিম, যিহেতু 24তকৈ 25 ডাঙৰ হৈ যায়, তেতিয়া 16 ল'ব লাগিব আমি। আৰু 16ৰ বৰ্গমূল কিমান 4, তাৰমানে 4 4 গুণ 16 হয়। তো আমি ইয়াতে কি লিখিম 4 4 গুণ 16। বিয়োগ কৰিলে কিমান পাম? 0 1 তললৈ নামি আহিব আৰু দশমিকটো ওপৰলৈ যাব। 24ৰ পৰা যদি 16 বিয়োগ কৰিম, 4ৰ পৰা 6 নাযায়, ভাৰে কৰিব 14 হ'ব। 14ৰ পৰা 6 গ'লে হয় 8। এতিয়া মই কি কৰিম? যোগ কৰিম। 4 আৰু 4 যোগ কৰিলে কিমান হয় 8 হয়। আৰু পিছফালে এটা সংখ্যা বহাব লাগিব, চেম সংখ্যা ইয়াতে বহাব লাগিব আৰু বহাই আমি কি কৰিব লাগিব? বৰ্গমূল নিৰ্ণয় কৰিব লাগিব। যোগ কৰিলে কিমান পালো আমি 8 পালো। ইয়াৰ পিছফালে এটা সংখ্যা আৰু ইয়াতে চেম সংখ্যা বহাব লাগিব, যাতে কি হয় এই সংখ্যাটোৰ লগত এই সংখ্যাটো পূৰণ কৰি কি আমি এই সংখ্যাটো পাম। যদি মই ইয়াতে 1 বহাও তেতিয়াহ'লে ইয়াতে 1 বহাব লাগিব। তো 1 এৰে 81 পূৰণ কৰিলে কি হ'ব? 81 হ'ব। তো ইয়াতে 81 নাই, ইয়াতে 801 আছে। তো 1 বহালে নহ'ব। তো মই ট্ৰাই কৰিম বেলেগ সংখ্যা। মই যদি 9 ট্ৰাই কৰোঁ তেতিয়াহ'লে কি হ'ব? মই যদি ইয়াতে 9 ট্ৰাই কৰোঁ, 9 যদি দিওঁ, তো 9 9 গুণ 81, 1 আৰু 3 8 আৰু 9 8 গুণ 72, 72 আৰু 8 কিমান 80। কি হ'ল 4.9 বর্গমূল, কার বর্গমূল 284.01 বর্গমূল। থেকে 24.01 বর্গমূল হব 4.9। নেক্সট প্রশ্ন দিয়া আছে 146.41। এই সংখ্যাটোৰ আগত কি আছে 146 আৰু পিছত দশমিকৰ পিছত কি আছে 41। আচ্ছা, আগত যে 146 আছে এইটো কোনটো বৰ্গ সংখ্যাতকৈ ডাঙৰ বা ইয়াতকৈ সৰু বৰ্গ সংখ্যাটো কি? তো আমি দেখা পাম 144। 144 কাৰ বৰ্গ হয়? 12ৰ বৰ্গ হয়। 12ক দুবাৰ পূৰণ কৰিলে 144 পোৱা যায়। গতিকে মই 12ক দুবাৰ পূৰণ কৰিম। 12 12 গুণ 144। মই যদি বিয়োগ কৰো তেতিয়াহ'লে কি হ'ব? 6ৰ পৰা 4 গ'লে 2
আৰু এইটো 0 হ'ব, 0 নিলিখিলেও হ'ব। দশমিক যাব ওপৰত, আৰু এই যিটো এজৰ সংখ্যা আছে এই গোটেইখিনি তললৈ নামি আহিব 4 1 1। আচ্ছা, 12 আৰু 12 কি কৰিম, এবাৰ যোগ কৰি দিম। তো 12 আৰু 12 যোগ কৰিলে কিমান হ'ব? 12 12 হ'ব 24। পিছফালে এটা সংখ্যা বহাম, ইয়াতো একে সংখ্যা বহাম আৰু এইটো পাব লাগিব। তো দেখা গৈ আছে যে ইয়াতে যদি মই 1 বহাই দিওঁ, আৰু যদি 1 বহাই দিওঁ, এই 1 এৰে যদি 241 পূৰণ কৰোঁ, তো 1 এৰে 241 পূৰণ কৰিলে 241 হ'ব। গতিকে মাইনাছ কৰিলে কি হ'ব? 0। এই ওপৰটো কি হ'ব? আমাৰ বৰ্গমূল। গতিকে 146.41 বর্গমূল 12.1। 10 নম্বরের 4 নম্বর হয়, 10 নম্বরের 4 নম্বর দিয়ে আছে 10। 10 নম্বরের 4 নম্বর দিয়ে আছে 102.01। 102.01 যদি আমি হরণ করব, দীর্ঘ হরণ করব, তাহলে কি হবে? 10 নম্বরের 2 নম্বর দিয়ে আছে 102.01। একেদৰে কি কৰিব লাগিব? বাকচ বনাই 102.01 লিখিলো। আগত কি সংখ্যা আছে? 102, আৰু দশমিকৰ পিছত কি আছে? 01। আগৰ সংখ্যাটো 102, ইয়াতকে সৰু বৰ্গ সংখ্যা হ'ল 100, যাক আমি 10 স্কোয়ার করলে পাও, বা 10 দুবার পূরণ করলে পাও। মই কি কৰিম? 10 দুবার পূরণ কৰি দিম। 10 10 গুণ কিমান হয়? 100। 102 পৰা 100 গলে থাকে 2, দশমিক যাব ওপৰত আৰু 01 হব তলত। এইবাৰ আমি কি কৰিম? যি দুটা সংখ্যা পূৰণ কৰিছিলো, সেই দুটা সংখ্যা আমি কি কৰিম? যোগ কৰিম। 10 আৰু 10 যোগ কৰিলে কিমান হয়? 20। এতিয়া পিছফালে এনেকুৱা এটা সংখ্যা বহাব লাগিব, আৰু সেম সংখ্যা ইয়াতে বহাব লাগিব, আৰু এইটো সংখ্যাৰে ইয়াক পূৰণ কৰি এইটো পাব লাগিব। তো প্ৰায় মিলিয়ে আছে। ইয়াতে 1 বহালে, ইয়াতে যদি 1 বহাই দিওঁ, তো 1 এৰে 201 পূৰণ কৰিলে কি হয়? 201 হ'ব, বিয়োগ কৰি হ'ব 0। গতিকে আমাৰ উত্তৰ হ'ব কি? 10.0 10.1। গতিকে এতেকে 102.01 বর্গমূল 10.1। 11 নম্বৰ প্ৰশ্নত কিছুমান প্ৰশ্ন দিয়া আছে, যিবিলাকৰ উত্তৰ অপচন হিচাপে দিয়া আছে। 4টাকে অপচন দিয়া আছে, আৰু অপচনৰ কোনটো শুদ্ধ হয় এইটো বাছি উলিয়াব লাগে। এ নম্বৰ দিয়া আছে তলৰ কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ। তো এ নম্বৰ প্ৰশ্নত 4টা অপচন দিয়া আছে, বাছি উলিয়াব লাগে কোনটো অযুগ্ম। আচ্ছা, শেষত 6 আছে যুগ্ম, শেষত 4 আছে যুগ্ম, শেষত 4 আছে যুগ্ম, এইটো সংখ্যাটো অযুগ্ম। আৰু আমি জানো যুগ্ম সংখ্যাৰ বর্গ যুগ্ম হয়, আৰু অযুগ্ম সংখ্যাৰ বর্গ অযুগ্ম হয়। গতিকে এইটোৱে হ'ব কি? অযুগ্ম সংখ্যাৰ বর্গ। বি নম্বৰত দি আছে তলৰ কোনটোৰ এককৰ স্থানত 1 থাকিব। একচুৱেলি ইয়াতে প্ৰশ্নটো টাইপিং কৰা মিষ্টেক হৈ গৈছে। ইয়াতে কি হ'ব? এইটো 2 নহয়, এইটো ওপৰত স্কুৱেৰ হয়। ইয়াতে এইবিলাক 2 নহয়, ওপৰত স্কুৱেৰ হয়, স্কুৱেৰ স্কুৱেৰ। তাৰমানে 19 স্কুৱেৰ আছে, 34 স্কুৱেৰ আছে, 18 স্কুৱেৰ আছে, আৰু 20 স্কুৱেৰ আছে। এই কোনটো সংখ্যা আমি স্কুৱেৰ কৰিলে আমি শেষত কিমান পাম? 1 পাম। তো আমি যদি ইয়াতে শেষত 9 আছে, যদি স্কুৱেৰ কৰোঁ, 9 9 গুণ কিমান হয়? 81 হয়। আৰু 81 শেষত কি থাকে? 1 থাকে, তো 1 পাম। তো গতিকে এইটোৰ শুদ্ধ উত্তৰ হ'ব 1। 3 নম্বৰ প্ৰশ্ন দিয়া আছে, যদি এইটো 18 স্কুৱেৰ হয় আৰু এইটো 19 স্কুৱেৰ হয়, টাইপিং মিষ্টেক হয়। 3 নম্বৰ দি আছে 18 স্কুৱেৰ আৰু 19 স্কুৱেৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে। তাৰমানে আমি কি কৰিব লাগে? 18 স্কুৱেৰ আৰু 19 স্কুৱেৰ। আচ্ছা, এই দুটা মান ওলালে নিশ্চয় কিবা এটা মান ওলাব, বৰ্গ সংখ্যা ওলাব। আৰু এই সংখ্যা দুটাৰ মাজত কিমানটা সংখ্যা থাকিব? স্বাভাৱিক সংখ্যা কিমানটা থাকিব আমি ওলাব লাগে। তো ইয়াৰ কাৰণে এটা ট্ৰিক্স আছে। পৰীক্ষাত যদি দিয়ে এনেকুৱা প্ৰশ্ন, সদায় 18 19 নাইবা 19 20 এনেকুৱা দিব, নাইবা 21 22 এনেকুৱা টাইপত দিব। ওচৰা ওচৰি দুটা সংখ্যা দিব আৰু ক'ব যে এই দুটা সংখ্যাৰ
আমি মাজত কেইটা সংখ্যা পাম, স্বাভাৱিক সংখ্যা কেইটা পাম। তেতিয়াহ'লে আমি কি কৰিব লাগিব, এই আগৰ যিটো সংখ্যা আছে ইয়াক 2 ৰে পূৰণ কৰিব লাগিব। এই আগৰ যিটো সংখ্যা আছে ইয়াক 2 ৰে পূৰণ কৰিব লাগিব। তো ইয়াতে আগৰ সংখ্যাটো কি আছে, 18 আছে। এই 18ক আমি 2 ৰে পূৰণ কৰিব লাগিব। 18 2 গুণ কিমান হয়? 18 2 গুণ হয় 36। গতিকে 36টা স্বাভাৱিক সংখ্যা আছে। তাৰমানে 18 স্কোয়াৰ আৰু 19 স্কোয়াৰৰ মাজত 36টা স্বাভাৱিক সংখ্যা আছে। 2 নম্বৰ প্ৰশ্ন দিয়া আছে তলৰ কোনটো বৰ্গ সংখ্যা নহয়। ইয়াতে 4টা অপচনৰ ভিতৰত কোনটো বৰ্গ সংখ্যা নহয়। তো শেষত 1 আছে আৰু 441 ৰ বৰ্গ হয়, এইটোও বৰ্গ হয়, এইটোও বৰ্গ হয়। কিন্তু 572 এইটো সংখ্যা বৰ্গ নহয়। আৰু শেষত 2 থাকিলেও বৰ্গ সংখ্যা নহয়, আমি গমেই পাওঁ। গতিকে ইয়াৰ অপচন হ'ব 2। 3 নম্বৰত দি আছে √2025 ৰ মান 45। তাৰমানে 2025 ৰ বৰ্গমূল যদি 45 হয়, তেতিয়াহ'লে 20.25 ৰ বৰ্গমূল কিমান হয়? ইয়াৰ মানটো দিয়া নাই, ওলাব লাগে। আচ্ছা, ইয়াতে কি হয়, 2025 ৰ মান দি আছে 45। তো নিশ্চয় ইয়াতে চবতে 45 দি আছে। আৰু এটা কথা মনত ৰাখিব, যদি বৰ্গমূল উলিওৱা হয়, দশমিকৰ পিছত যদি 2 ঘৰ থাকে, বৰ্গমূলৰ দশমিকৰ পিছত 1 ঘৰ থাকিব। ইয়াতে দশমিকৰ পিছত 1 ঘৰ ক'ত আছে? ইয়াতে 3 ঘৰ আছে, ইয়াতে 2 ঘৰ আছে, ইয়াতে 1 ঘৰ আছে। গতিকে এইটো হ'ব কি শুদ্ধ উত্তৰ। তো এইখিনি আছিল দশম শ্ৰেণীৰ গণিতৰ এক্সাৰচাইজ R2 সম্পূৰ্ণ সমাধান। যদি ভিডিঅ'টো ভাল লাগে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব। ধন্যবাদ।